হেল্ল' এভৰিৱান, আজি বনাম মোৰ আৰ্জেণ্ট অৰ্ডাৰ থাকিলে মই কেনেদৰে কেক বনাওঁ বলক চাওঁ। এইটো আছিলে এটা হাফ কেজি চাইজৰ কেক। মই কেকটো প্ৰথমতে বেক কৰি লৈ 3টা লেয়াৰত ভালদৰে কাটি লৈছোঁ। এতিয়া ক্ৰীমখিনি ভালদৰে বিট কৰি লৈ লগাই লৈছোঁ। কেকটো মই একদম চিম্পুলত বনাম কাৰণ হাতত বেছি টাইম নাই। 1 ঘণ্টাৰ মাজত বনাই দিব কৈছিলে কাষ্টমাৰজনে। এতিয়া চাব পাৰিছে মই ফাইনেল কটিংটো কৰি আছোঁ। চাই থাকক ভিডিঅ'টো। গাইজ, আপোনালোকৰো এনেকুৱা হয় নেকি যে যিদিনা মন যায় যে কেকৰ অৰ্ডাৰ আহক, সিদিনা কেকৰ অৰ্ডাৰ নাহে, আৰু কেতিয়াবা মন যায় যে এটাও কেকৰ অৰ্ডাৰ নাহক, তেতিয়া 2টামান আহি যায় কেকৰ অৰ্ডাৰ? হয় নেকি গাইজ, জনাবচোন। এতিয়া কথা পাতোতে মোৰ কেক বনাই হৈয়ে গ'ল প্ৰায়। এতিয়া ফাইনেল লুকটো চাওঁ বলক। কেনেকুৱা হৈছে জনাব দেই। একদম চিম্পুল। নামটো লিখি আছোঁ, পাৰমিনা আছিলে। মোৰ কেক বনাই টান।